নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো এটা ভাল খবৰ আছে। পলাকবাৰীত হৈ যোৱা ইলেকশ্যনৰ মিটিঙত মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে আসাম পুলিচৰ এক্সাম জুলাই মাহত হ'ব আৰু এডিআৰইৰ যিটো এক্সাম ৰিটেন এক্সাম সেইটো ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত হ'ব বুলি তেখেতে কৈছে। তাৰ পৰৱৰ্তী সময়ত এপিএছচিৰ যিটো মেইনছ অক্টোবৰ বা নৱেম্বৰৰ ভিতৰত হ'ব বুলি তেখেতে ঘোষণা কৰিছে। ঠিক আছে, কাৰণ এতিয়া ভালেকেইটা এক্সাম হ'বলৈ বাকী আছে। ডিএইচএছৰ এক্সাম আছে, এপেক্স বেংকৰ এক্সাম আছে, আসাম পুলিচৰ কনষ্টেবল আছে, এছআই আছে আৰু এডিআৰইৰ এক্সামবিলাক আছে। তো ভালেকেইটা এক্সাম হ'বলৈ বাকী আছে। তো এতিয়া যিহেতু ইলেকশ্যনৰ প্ৰায় 2টা পৰ্যায় শেষ হ'ল, তৃতীয় পৰ্যায়টো 7 তাৰিখৰ পৰা আৰম্ভ হ'ব। ইলেকশ্যনৰ কাউণ্টিং 4 জুনত আৰম্ভ হ'ব আৰু ইলেকশ্যনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া জুনৰ 6 তাৰিখে শেষ হ'ব। গতিকে প্ৰায় জুনৰ শেষলৈ আমাৰ কি আহিব, নটিছবিলাক আহি থাকিব। জুলাইত আমাৰ পুলিচৰ এক্সাম হ'ব আৰু আগষ্টত হয়তো আমি এডিআৰইৰ এডমিট কাৰ্ড পাব পাৰোঁ। ঠিক আছে, তো আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, কাৰণ খুব বেছি সময় নাই, 3 মাহমান সময় আছে। তো এইকেইটা দিন ভালকৈ সুব্যৱহাৰ কৰক। ঠিক আছে। 50,000 চৰকাৰী চাকৰি দিম, 50,000 চৰকাৰী আৰু চাকৰি দিম। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3, গ্ৰেড 4 আৰু মেজিষ্ট্ৰেট ডিএছপি। টকা পইচাৰ কথা নাই, মাত্ৰ পঢ়িব লাগে, ল'ৰা ছোৱালীক আমি পঢ়ুৱাব লাগে। আৰু এটা